যে মই ভিডিঅ' বনাইছোঁ মোৰ ভালপোৱা মানুহবোৰৰ কাৰণে। মোক বেয়া পোৱা মানুহো আছে, প্ৰত্যেকজন মানুহে যে মোক ভাল পাব সেইটোও কথা নহয়। কিন্তু মোৰ ভালপোৱা মানুহ ইমানেই বেছি আছে, মোৰ পেজটো বন্ধ হৈ গ'ল বুলি গম পাইছে, তথাপিও মই আকৌ নতুন পেজ এটা খুলিছোঁ আপোনালোকৰ সাহসতে। সেইটো কথা কৈ দিওঁ। আৰু মই কাকো নীতি শিক্ষা দিবলৈ নাযাওঁ, কিয়নো যিবোৰ লাইফত ঘটি আছে মই পাইছোঁ, চবেই পাইছে। কোনোবাই মুখখন খুলি ক'ব পাৰিছে, কোনোবাই খুলি ক'ব পৰা নাই, সেইটোৱে কথা। মই আনৰ পৰাও নীতি শিক্ষা লৈ বেয়া পাওঁ আৰু ময়ো আনক দি বেয়া পাওঁ। কিন্তু যিবোৰ ৰিয়েল ফেক্ট হয় মই সেইটোৱে কৈছোঁ। আৰু মই মিঠা কথা ক'ব নোৱাৰোঁ, সেইটো কাৰণে মোক বেয়া পোৱা মানুহ পৃথিৱীত বহুত আছে। আৰু মোক ভাল পায়ো একো কৰিব নোৱাৰে, বেয়া পায়ো একো কৰিব নোৱাৰে। কিন্তু ভালপোৱা মানুহৰ সাহসটো বহুত বেছি বোলে। সেইটো কাৰণে মই আজি জীয়াই আছোঁ। আৰু আপোনালোকৰ মৰমৰ কাৰণেই মই আকৌ ভিডিঅ' বনাবলৈ উৎসাহ পাইছোঁ। বাকী আৰিয়াকটো আপোনালোকে বহুত মৰম কৰে, সেইখিনি জানোৱেই। নিউ টিভি এইটো আজি আমাৰ টিভিটো আহি গ'ল, দেখিছে? ভাবিব পাৰে ন, যোৱাকালি দেখোন কৈছিলোঁ বুধবাৰে লগাব, মঙলবাৰে কিয় লগাবলৈ আহিলে? আমাৰ মানে প্ৰতিটো কামেই চোৱা চিতা কৰিহে কৰা হয়। মঙলবাৰ আৰু শনিবাৰে মানে এইবোৰ ধৰক মেচিনেৰী বস্তু কিনিবলৈ নিদিয়ে। কিন্তু মায়ে পঞ্জিকাত চালে আৰু পঞ্জিকাত চাই লৈ কৈছে নাই পাৰি বোলে আজি, সেইকাৰণে আজিয়ে লগাবলৈ দি দিয়া হৈছে। সেইকাৰণে বোলো কথাটো কৈ দিওঁ। মানুহক মানে কথাটো কৈছোঁ যদি ক্লিয়াৰিফিকেশ্যন এটাটো দিব লাগিব ন। মই মানে কথাটো ক্লিয়াৰ কৰি দিলেহে মই শান্তি পাওঁ, নহ'লে মানে ভাল নালাগে যে। টিভি দি থৈ গৈছে, এতিয়া ইনষ্টলেশ্যন কৰা মানুহ আহিব আৰু। 53 ইঞ্চ হয়। গুড মৰ্ণিং সকলোকে মোৰ নতুন পেজ আৰু চেনেলটোলৈ স্বাগতম জনাইছোঁ। তাৰপিছত আমাৰ আৰিয়া উঠিলে, উঠি লৈ কেতিয়াবা এনেকৈ মাকৰ কোলাত থাকিও ভাল পায় ন। আৰু বহুতে সুধি থাকে আমাৰ ঘৰ ক'ত? আমাৰ ঘৰ তেজপুৰত। আমাৰ ছোৱালীৰ নাম হৈছে আৰিয়া নেওগ, মোৰ নাম হৈছে সোণালী বৰুৱা নেওগ। চাওঁ উঠাচোন মা, এতিয়া গৰম পানী খাব লাগিব। লাজ কৰে, আজিকালি লাজ কৰেও। বহুতেই ভাবে মোৰ আৰামেই আৰাম। এতিয়া কাপোৰ মেচিনত দিলোঁ, আৰিয়া জলপান বনালোঁ, আৰিয়া জলপান এতিয়া আইতাকে খুৱাই আছে। এতিয়া ৰুমটো ঠিক কৰি লওঁ। হয়, মই আনে যিমান কৰিব লাগে সিমানখিনি কৰিব নালাগে যেনিবা। কাপোৰ ধুব নালাগে, কাপোৰ কিন্তু নিজৰ কাপোৰ নিজেই ধুওঁ দেই। আৰিয়া কাপোৰখিনি মই ধুওঁ, মেচিনত নিদিওঁ। তাৰপিছত খোৱাটোতো নিজে খাওঁ, মোক খুৱাই দিয়ে নেকি? যদি মোক খুৱাই দিলেহেঁতেন নহয় তেনেহ'লে পৃথিৱীৰ মানে মই আটাইতকৈ মানে এনেকুৱা পানী তাত আছে টেবুলত, মানে মই একোৱেই নকৰিলোহেঁতেন বুলি ক'লোহেঁতেন। খোৱাটো নিজে খাওঁ, পিন্ধাটো নিজে পিন্ধোঁ, পিন্ধাই দিয়ে নি মোক? আনৰ তুলনাত যেনিবা মোৰ কষ্টখিনি যেনিবা অকণমান কম আৰু। ফেচিলিটিখিনি নথকা হ'লে ময়ো কৰিব লগা হ'লহেঁতেন। একো নাই, নিজৰ কৰ্ম নিজে কৰিবই লাগিব। কোনোবাই 2টা এটা বেছিকৈ কৰিছে, কোনোবাই 2টা এটা কম কৰিছে। এইটো ক্ৰেডিট নিজৰ নিজৰ হাজবেণ্ডৰ ওপৰত। নিজৰ নিজৰ হাজবেণ্ডে নিজৰ নিজৰ মাইকীজনীক কেনেকৈ ৰাখিছে, হয়নে? মই এতিয়া কাম কৰোঁ বুলি ক'লে মোৰ মানুহজনীয়ে নিদিয়ে নহয়। কিয়? কাম কৰা মানুহ কিয় কাৰণে ৰাখিছোঁ, তুমি যদি কৰিবলৈ আছে। তাৰপিছত পুৰি চব্জি এইফালে গৰমটো কিন্তু আছেই, বতাহ মাৰিছে যদিও। এতিয়া বোলো কাপোৰ অলপ আছে জাপি, এগাল কাপোৰ ৰিংকুৱে কালিৰ পৰা এনেকৈ পেলাই থৈছে, এগাল বোলো জাপি লওঁ। সকলোৱে চাগে ভাবিব পাৰে আজি এইকেইদিন বুলি বৰ ফেমিলি কথা কৈ আছে, কিয় কিবা প্ৰব্লেম হৈছে নেকি? এটা কথা জানেনে, সকলো মানুহৰ ঘৰতে প্ৰব্লেম থাকে। কিন্তু কথাবোৰ যেনিবা খুলি নকয় কিয় জানেনে? ঘৰৰ মান সন্মান যাব বুলি। আৰু এটা কথা কওঁ, হাঁহি থাকিলেই যদি সুখ হয়, সকলো মানুহে হাঁহিয়েই থাকিলেহেঁতেন। কিন্তু কিছুমান মানুহে পৃথিৱীত এনেকুৱাকৈ দুখ পাইছে, মানে তেওঁলোকক হাঁহি বন্ধ কৰি দিছে। কিন্তু মই দুখবোৰক ইমান গুৰুত্ব নিদিওঁ। মই নিজে কৰা ভুলৰ সেইবোৰ মই দুখবোৰ লওঁ, কিন্তু মই আনে দিয়া দুখবোৰ মই গুৰুত্ব নিদিওঁ। সেইকাৰণেহে মই আজি হাঁহি থাকিব পাৰিছোঁ, আপোনালোকৰ আগত এনেকৈ কথা 2টামান ক'ব পাৰিছোঁ। আমি নিজৰ ঘৰৰ প্ৰব্লেমবোৰকে ছল্ভ কৰিব নোৱাৰোঁ, লোকৰ ঘৰৰ প্ৰব্লেম কি ছল্ভ কৰিম কওক না? আৰু এইবোৰ প্ৰত্যেকখন ঘৰৰে কাহিনী হয়, প্ৰত্যেকখন ঘৰৰে কাহিনী, বুজি পাইছে?
আৰু মই যেতিয়া মানে বোৱাৰীৰ কথা কওঁ তেতিয়া মানুহে মেছেজ কৰে দেই। যেতিয়া মানে ধৰক ল'ৰা ছোৱালী সমানে দায়িত্ব ল'ব লাগে বুলি কৈ দিলোঁ যে আজি ভিডিঅ'টোত, তেতিয়া মানুহবোৰৰ মুখখন বন্ধ হৈ গ'ল। অকল ল'ৰা এটাই দায়িত্ব নহয়, ছোৱালীও দায়িত্ব আছে মাকক চোৱাৰ। বহুতে আকৌ মোৰ ভিডিঅ'বোৰ চাই মোৰ সংসাৰত কিবা গোলমাল হৈছে নেকি, আৰু বহুতে আকৌ ভাবি থাকে এই সংসাৰত যদি কেনেবাকৈ গোলমাল লগাই দিব পাৰিলোহেঁতেন, এই যে হাঁহি আছে দাঁতকেইটা সোমোৱাই দিব পাৰিলোহেঁতেন। মই যেতিয়ালৈকে আনক অন্যায় নকৰোঁ, মোক কেনেকৈ গোলমাল হ'ব কওক না। আৰু মই লোকৰ কথা শুনিলোঁ বুলিয়েই মই ঘৰখনত গোলমাল লগাম নেকি? মোৰ নিজৰ বিবেক এটা আছে নহয়। সেইকাৰণে ভিডিঅ'বোৰ চাই সি আৰু ভুমুক এটা মাৰে আৰু, গম পাইছেনে? কিমানৰ যে চকু জ্বলে সেইবোৰ মই জানো, ভালকেই জানো। ভাল দেখিলে মানে ভিডিঅ'টো আধাতে ৰখাই দিয়ে চাগে, এই বাদ দে, তাইৰ লাইফত একো প্ৰব্লেমেই হোৱা নাই, চাই লৈ কি লাভ। আকৌ মনো মেলি থাকে চাওঁ নেকি কিবা দেখুৱাইছে। বহুতে ভাবে বা এই কিন্তু বৰ বেলেগ ঘৰ এখন পাই গ'ল দেই। ঘৰখন ডাঙৰ কথা নহয়, মানুহজন মেইন কথা। মোৰ মানুহজন ভাল, মোৰ মানুহজন ভাল কাৰণেই মই আজি দাঁতকেইটা উলিয়াই থাকিব পাৰিছোঁ, সুখত থাকিব পাৰিছোঁ, গম পাইছে? মোৰ যদি মানুহজন বেয়া হ'লহেঁতেন নহয়, তেতিয়াহ'লে মই নোৱাৰিলোঁহেঁতেন। সম্পত্তিয়ে মাত নামাতে, মানুহে মাত মাতে, এই কথাটো ভালদৰে জানি ল'ব। এনেই চৰ্দি হৈছে, নাযায়, একদম নিহিলে, পিছত ভুগিব লাগিব মই। খেলাত ব্যস্ত একদম ৰিংকুৰ লগত। টিভি আজি লগাই দিয়া হ'ল, কিন্তু বহুত ফেচিলিটি আছে যে। এই টিভিটো কি মডেল কোৱাচোন? TCL 55 inch P755 Pro। অঁ, ইয়াতে নিজকে কিবা সৰু ছোৱালী গতে লাগিছে। টিভি আহিছে একদম, মানে মানুহজনে কৈছে আজি মুভি এখন চাব লাগিব দেই, চাব লাগিব তেন্তে, চাব লাগিব। কিছুমান মানুহ আছে মোৰ মানে ভিডিঅ'বোৰত কোনোবাই বেয়া কমেণ্ট কৰিছে নি চাই থাকে মানে। এতিয়া ফেচবুকৰ পৰা এনেকুৱা এটা ছিষ্টেম আহিছে, মানে আপুনি আপোনাৰ মেছেজবোৰ হাইড কৰি দিব পাৰে। কিন্তু মই নকৰোঁ, মোৰ আজিলৈকে কোনো বেয়াকৈ কমেণ্ট কৰা মানুহ পোৱা নাই। পাইছোঁ যদিও মই মানে তেওঁলোকক গুৰুত্ব নিদিওঁ, তেওঁলোকৰ মেছেজবোৰ মই ডিলিট কৰি দিওঁ। কাৰণ কেলৈ, বেলেগ এটা মানুহে মেছেজটো চাব, বেলেগ এটা মানুহৰ মগজুতো নজনা কথা এটা আকৌ বেয়াকৈ সোমোৱাই ল'ব। সেইকাৰণে মই মেছেজটো ডিলিট কৰি দিওঁ, আৰু মই হজম কৰিব নোৱাৰোঁ সেইবোৰ কথা। এইটোৱে কথা। আৰু মোক এগৰাকীয়ে কৈছে আজি, এই যে কাপোৰখিনি দেখাইছিলোঁ আপুনি বোলে বহুত দামত কিনিলে, ঠগ খালে। মই বোলো এতিয়া এটা কথা, মইতো কাপোৰৰ বিজনেছ কৰা নাই, কিনিলোঁ ঠগ খালোঁ যদি ঠগ খালোঁ, এতিয়া মই মানুহজনকতো মাৰিবগৈ নোৱাৰোঁ, নে মই কান্দিম। কৈছে বোলে আপুনি বোলে কেনেকুৱা মানুহ, আপোনাক বোলে কথাষাৰ ক'লত বোলে বৰ মুখখন চুকায়। মই কি কথাষাৰ ক'লোঁনো, কি কথা ক'লোঁনো বাৰু? বোলে নীতি শিক্ষাবোৰ দি নাথাকিব। মইনো কি নীতি শিক্ষা দিলোঁ? যিটো ৰিয়েল ফেক্ট হয়, যিটো মানুহবোৰে ভুগি আছে, আমি ভুগি আছোঁ, সেইবোৰহে কৈছোঁ। মইতো আৰু বেলেগ একো কোৱা নাই। তেওঁ আকৌ মোৰ মেছেজবোৰ উপতি মোৰ মানে মেছেজৰ কমেণ্টবোৰ চাই টাইপ কৰি তেওঁ নিজে নিজে কমেণ্ট কৰি আছে। মই বোলো এটা কথা, মই আপোনাক একো বেয়া ব্যৱহাৰ কৰা নাই, আপুনিহে মোক এনেকৈ কৈছে, আৰু মই ঠগ খাইছোঁ আৰু উপায় নাই আৰু। তাৰপিছত লাষ্টত কি কৰিলে জানেনে? নিজে নিজে মেছেজকেইটা ডিলিট কৰি দিলে, গম পালে যে নিজে ভুল কৰিছে বুলি। কি কৰিম কওক না, ঠগ খালোঁ যদি ঠগ খালোঁ আৰু, তাত আৰু একো ক'বতো নোৱাৰোঁ ন। কেলৈ বাৰু এনেই আনৰ লাইফবোৰৰ মাজত সোমাই লৈ পিনে মগজটো খাই থাকে বাৰু। হাঁহি উঠে এইবোৰ মানুহ, কেলৈ এনেকুৱা। সুখত থাকিবলৈ হ'লে নিজৰ কথাবোৰক গুৰুত্ব দিব। আনৰ কথাবোৰ শুনিলেও এখন কাণে শুনি আনখন কাণে উলিয়াই দিব। নিজৰ সুখৰ লগতে আপুনি সদায় ভাবি ল'ব যে আপোনাৰ
মানুহজন আপোনাৰ ল'ৰা ছোৱালী সেইকেইটা মানুহকো সুখত ৰাখিব লাগিব বাকীবোৰ আপুনি বাদ দিয়ক গম পাইছে ঠিক আছে দিয়ক তেন্তে আজিলৈ আহিছোঁ সদায় কোৱাদৰে কওঁ ভগৱানে সকলোৰে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট